হাই বন্ধুসকল, আমি দুদিন ধৰি গহপুৰত প্ৰশিক্ষণ ল'লোঁ মহাবাহু ফিচাৰিছত প্ৰশিক্ষণ লোৱাৰ অন্তত যোৱাকালি 4 বজাত আমি কিছু আমুৰ কাপৰ পোনা আনিলোঁ তাৰ পৰা 1000 পোনা। তেওঁলোকে ধুনীয়াকৈ পেকিং কৰি দিছিলে আমাক, অক্সিজেন পেকিং। আৰু এতিয়া কালি 4 বজাৰ পৰা এতিয়া 8 বাজি গ'ল। এতিয়া আমি আমাৰ নাৰ্চাৰী পুখুৰীত পোনাকেইটা মিলাই দিম, সেইকাৰণে আপোনালোকক দেখুৱালোঁ। ধুনীয়া পোনা, একো অসুবিধা হোৱা নাই, ধুনীয়াকৈ আহিছে। এতিয়া অক্সিজেন আছে। আমি টেম্পাৰেচাৰটো দুয়োটাৰে মিলিবৰ কাৰণে কিছু সময় পানীত থলোঁ। এতিয়া আমি আমাৰ নাৰ্চাৰী পুখুৰীত এৰি দিম। চাওকচোন বাৰু কেনেকুৱা হয়। আমাৰ পোনাখিনি আমি নাৰ্চাৰীত এৰি দিব লাগিছিল, যদিও আপোনালোকক দেখুৱাবৰ কাৰণে, মই জাষ্ট দেখুৱাবৰ কাৰণে বা মই নিজে চাবৰ কাৰণে মই বাল্টি এটাত লৈছোঁ। এইখিনি পোনা চাওক, এতিয়ালৈ এটাও পোনাৰ মৃত্যু হোৱা নাই। ধুনীয়া 500 পোনা আছিলে এটা পেকেটত অক্সিজেন পেকিং। এটাও পোনা এতিয়ালৈকে মৃত্যু হোৱা নাই, ধুনীয়াকৈ আহিছে। খুব আনন্দ পাইছোঁ। এজন মীন পালক হিচাপে এইটোৱে বিচাৰোঁ, আৰু যিটো বিচাৰিছিলোঁ আমি সেইটোৱে পাইছোঁ। পোনাৰ কোৱালিটি বেষ্ট। মহাবাহু ইজ দ্য বেষ্ট কোৱালিটি চিট। এয়া পোনা, কি সুন্দৰ পোনা। এয়া এটাও চজ বজাই আছে। কালি ভাটিবেলা 4টাৰ পৰা এতিয়া ৰাতিপুৱা 8টা বাজি গ'ল এতিয়ালৈকে। এয়া পোনা আমুৰ কাপ, সুন্দৰ। মহাবাহুলৈ আমাৰ একদম বহুত শুভেচ্ছা থাকিল। সুন্দৰ পেকিং, সুন্দৰ পোনা। এতিয়া আমাৰ নাৰ্চাৰী পুখুৰীত ইহঁতক আমি বহাগলৈকে ৰাখি উঠি আমাৰ ডাঙৰ পুখুৰীত আমি ইহঁতক এৰি দিম। চাওঁ কি হয় পৰৱৰ্তী সময়বিলাক। ধন্যবাদ। আমাৰ এইটো ক্ষুদ্ৰ নাৰ্চাৰী পুখুৰীত আমি আমুৰ কাপৰ পোনাখিনি এৰি দিলোঁ। 1000 পোনা আছিলে মহাবাহুৰ পৰা অনা, এইখিনি আজি এৰি দিলোঁ। ইয়াত অলপ মেটেকা আছে, সেইখিনি তুলি দিম, কোনো সমস্যা নাই। আজিৰ ভিতৰত চাফা হৈ যাব। এইখিনি আমি পূৰা বহাগলৈকে ইয়াত পালন কৰিম, বহাগ বিহুলৈকে। এই 2 মাহ আমি দানা পানী ঠিকমতে দিম, দি আমি ফিংগাৰলিং চাইজ নিশ্চয় হ'ব। এইকেইটা পোনা কৰিম, সেইখিনি আমি যিখিনি জ্ঞান পালোঁ ইয়াৰ পৰা আমি বহাগত উঠাই নি আমাৰ ওচৰতে এটা আছে ডাঙৰ পুখুৰী। এইটো প্ৰায় 4 বিঘা অলপ বেছি আছে। ইয়াত ডাঙৰ মাছ আছে। এতিয়া মাছৰ দামটো অলপ কমি আছে, সেইকাৰণে আমি বিক্ৰী কৰা নাই। বহাগ বিহুত অলপ দাম আহিব ঈদৰ পিছত। এতিয়া আমি গোটেইখিনি মাছ আমি